নমস্কাৰ ওয়েলকাম ব্যাক টু টুডেজ কোয়ান্টিটি এপ্টিটিউড ক্লাস যেহেতু আমি এটা সিরিজ আৰম্ভ কৰিছিলো 20 ডেজ চ্যালেঞ্জ যোনটো গুৱাহাটী হাইকোৰ্ট জেডবল এক্সাম টু স্পেসিফিক লৈ সো আজি আৰম্ভ কৰো আমাৰ ফাৰ্স্ট কোৱেশ্চন টু দি সো আজি ফাৰ্স্ট কোৱেশ্চন টু চাও देयर आर কিমান 44 ম্যাঙ্গোজ সো 44 ম্যাঙ্গোজ আছে 121 বানানাস আছে আৰু 11 এপলস আছে ঠিক আছে দেন কি কৈছে they have to be arranged in several rows in such a way that every row contains equal number of fruits মানে কি কৈছে আমি rows-ত এই গুটে fruits খিনি ৰাখিব লাগিব আৰু আমাৰ কন্ডিশন কি দিছে কি ইকুৱেল হ'ব লাগিব প্ৰত্যেকটা row fruits খিনি ঠিক আছে then কি কৈছে each row contain fruits of one type only মানে যদি এটোত banana আছে banana থাকিব এটোত apple আছে যদি apple থাকিব ইয়াত apple banana এনেকে মিক্স নহয় ঠিক আছে নাও আমাক কি হদিছে what is the minimum number of rows ঠিক আছে যেতিয়া এনেকুৱা কোৱেশ্চন দেখা পায় তো মিনিমাম বা হাইয়েস্ট সো ডেফিনেটলি হয়তো কি এলসিএম এইচএফ ৰ কোৱেশ্চন হ'ব পাৰে ঠিক আছে সো এতিয়া মই কি কৰো যেহেতু আমাক কি কৈছে যে মিনিমাম উলাব লাগিব সো যেহেতু মিনিমাম নাম্বাৰ অফ rows উলাব লাগিব সো মানে কি আমি fruits গিটা আমি এৰেঞ্জমেন্টটো এটা row-তে আমি বহুতকে বহাই দিব লাগিব হয় না তেতিয়াহে ইমানখিনি fruits আমি কম rows-তে মানে এৰেঞ্জ কৰিব পাৰিম হয় না সো যেহেতু এটা row-তে বহুত মানে হাই যেহেতু আমি কি এটা বেসিকে যেহেতু লব লাগিব মই কি কৰিম ইয়াৰ পৰা মই কি উলাব পাৰিম HCF টো উলাই ল সো যেহেতু আমাক এই আমাৰ নাম্বাৰস খিনি দিয়া আছে ইয়াৰ পৰা মই কি উলাই দিম হাইয়েস্ট কমন ফ্যাক্টৰ টো উলাই দিম সো 44 121 আৰু 11 ৰ মই HCF উলাই দিম ঠিক আছে সো ইয়াৰ পৰা আমি কি পাই যাম যে প্ৰত্যেকটা row কিমান টোটাল নাম্বাৰ অফ fruits থাকিব ঠিক আছে সো ইয়াৰ যদি মই HCF উলাও ইয়াৰ একচুয়ালি HCF টো কিমান উলাই যায় 100 সো মই এটো সিম্পলিফাই নকৰো আপোনালোকে এবাৰ নিজে সিম্পলিফাই কৰি চাব ঠিক আছে সো ইয়াৰ পৰা আমাৰ হাইয়েস্ট কমন ফ্যাক্টৰ টো উলাই যায় আমাৰ 11 মানে কি প্ৰত্যেকটা row 11 টাকে fruits থাকিব each row ঠিক আছে বুজি পালে সো যেহেতু এটা কি হল যে 11 টাকে আমাৰ fruits থাকিব এটা row সো মই এটা কি উলাম যে ম্যাঙ্গো কেটা row লাগিব মানে এতিয়া যেহেতু 44 টা টোটাল ম্যাঙ্গোজ আছিলে সো এটো মই যদি ডিভাইড কৰি দিও 11 দি মানে কি যে 4 টা row এই গুটে ম্যাঙ্গো খিনি এৰেঞ্জ হৈ যাব আৰু যেহেতু আমাক কৈছিলে কি যে গুটে গিটা সেম নাম্বাৰ অফ fruits হ'ব মানে ইকুৱেল হ'ব লাগিব টোটাল নাম্বাৰ এন্ড সেম মানে fruits খিনিও সেম হ'ব লাগিব যেটো row আছে সো ম্যাঙ্গো কাৰণে আমাৰ 4 টা row পালো then banana কাৰণে আমি কি কৰিম similarly 121 divided by 11 যত আমি পাই যাম 11 row আৰু ঠিক তেনেদৰে আমাৰ apple কিমান আছিল 11 এ আছিল সো ডিভাইড কৰিলে কিমান পাই যাম আমি 1 পাই যাম সো যেহেতু এটো মই এটা প্লাস কৰি দিলে আমি কিমান পাই যাম যে টোটাল মিনিমাম নাম্বাৰ অফ rows কিমান লাগিব এই গুটে গিটা এৰেঞ্জ কৰিবলে ঠিক আছে সো এটো 11 15 আপনে 16 সো আমাৰ অপচন কি হৈ যাব আমাৰ অপচন হৈ যাব অপচন নাম্বাৰ এ 16 সো 16 টা হৈ গল মিনিমাম row যোনটোত ইকুৱেল নাম্বাৰ অফ মানে fruits থাকিব same type of fruits থাকিব okay so minimum row is 16 next question le agbaru কি কৈছে if the price of petrol has increased from 40 rupees per liter to 60 rupees per liter so ama কি কৈছে price of petrol কোপৰা কিমান লে হৈছে 60 পৰা কি 40 পৰা 60 লে বাঢ়িছে এতিয়া কৈছে কি how much percent should a person decrease his consumption so that expenditure remains the same so তেখেতে নিজৰ এক্সপেন্ডিচাৰ টু সেম ৰাখিব বিচাৰিছে so যেহেতু সেম ৰাখিব বিচাৰিছে এক্সপেন্ডিচাৰ টু so মানে কি তেখেতে যিমানখিনি আগতে কনজিউম কৰিছিলে এতিয়া হেতু কমাব লাগিব যেহেতু দামটো বাঢ়ি গল হয়নে so now এটো আমি কেনেকৈ সলভ কৰিম আমি এতিয়া কি কৰিম যেহেতু আপোনাকে অপচন কিটা দেখিছে যে পার্সেন্টেজত আছে so মই যদি ধৰি লওঁ যে তেখেতৰ আগতে 100% তেখেতৰ মানে কনজাম্পশন আছিল ঠিক আছে সো মই এটা কি কৰিম ৰেশিওটো চাও যেহেতু 40/40:60 ৰেশিওত আছে সো মই 100% ৰ পৰা 40 to into 40:60 ৰেশিওটো মই এটো পার্সেন্টেজত কনভার্ট কৰিম সো 100 into 40/60 percentage ঠিক আছে সো এটো মই যদি সলভ কৰো সো আমি কিমান পাই যাও তো 2 2 3
then 3 3s are 9 3 3s are মানে 66.6% পাই যাম ঠিক আছে সো এইখিনি আমি পাই যাম যে তেখেতলোকে এতিয়া কিমান কমাব লাগিব 66 পইণ্ট কিমান পাৰ্চেন্ট মানে এতিয়া ইউজ কৰিছে আগতে ইউজ কৰিছে সো কিমান কমাব লাগিব 100 মাইনাস যদি মই 66.6 কৰি দিও তেতিয়া আমি কি পাই যাম 33.3% সো আমাৰ অপচন কি হৈ যাব আমাৰ অপচন হৈ যাব অপচন নাম্বাৰ বি ঠিক আছে সকলোৱে বুজি পাইছে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো এটো কোৱেশ্চন চাও there is a rectangular garden of কিমান দিছে ডাইমেনশনটো 220 by 70 okay now কি কৈছে a path of width 4 meter is built around the garden find the area of the path okay so ইয়াত কি কৈছে যে এটা rectangular garden আছে যাৰ ডাইমেনশনটো আমাক দিয়া আছে 220 মিটাৰ আৰু এপিনে 70 মিটাৰ ঠিক আছে ইয়াত এতিয়া কি কৈছে এটা ৰাস্তা বনিছে সো জেনিবা এটা ওয়াকিং জোন এটা বনিছে তাৰ কিমান লেংথ কৈছে আমাৰ 4 মিটাৰ উইথ সো 4 মিটাৰ উইথ হে তোমাকৰ ৰাস্তাটোৰ ঠিক আছে 4 মিটাৰ উইথ সো নাও মই এটো কেনেকে উলাম আমাক কি উলাব দিছে দি এৰিয়া অফ দা পাথ মানে এই এৰিয়াটোৰ এই পাথটোৰ এৰিয়া উলাব দিছে ঠিক আছে সো মই যদি কি কৰো যে যেহেতু এতিয়া ইয়াৰ ডাইমেনশনটো দিয়া আছে সো মই ইয়াৰ পৰা এটা এৰিয়া উলাব পাৰো হয়নে দেন কি কৰিব পাৰি যে যেহেতু এই উইথটো আমাক দিয়া গৈছে সো ইয়াৰ যোনটো নতুন এৰিয়া এই টোটাল এৰিয়াটো মই উলাব পাৰো হয়নে সো এই ডাঙৰ যোনটো বক্স হৈ গল with including মানে গাৰ্ডেন ইনক্লুডিং দা পাথ হেতুৰ পৰা যদি মই এই হৰু যোনটো আমাৰ প্ৰথমৰ যোনটো ৰেক্টেংগুলাৰ ট্ৰায়াঙ্গুলাৰ এৰিয়া আমি পাইছিলো হেতু যদি মই মাইনাস কৰি দিও দেন এই যোনটো পাথ এই পাথটো আমি পাই যাম হয়নে মানে এই যোনটো ৰাস্তা উলাব দিছে এই ৰাস্তাটোৰ এৰিয়াটো আমি পাই যাম যদি আমি এই ডাঙৰটো পৰা এই জাস্ট হৰুটো মাইনাস কৰি দিও হয়নে সো মই হেতুই কৰিম যে যেহেতু আমাক কি দিছিলে 220 into 70 আমাৰ এৰিয়া দিয়া মানে ডাইমেনশন দিয়া গৈছে ইয়াৰ পৰা আমি এৰিয়াটো পাই গলো যোনটো হৈ যাব 0015400 মিটাৰ স্কয়াৰ ঠিক আছে নাও এতিয়া কি কৈছিলে যেহেতু আমাক কি কৈছিলে কি লেংথটো কিমান বাঢ়িছে 4 মিটাৰ বাঢ়িছে সো প্ৰত্যেকটা যেহেতু লেংথটো 4 মিটাৰ বাঢ়িছে সো এল টো কিমান 220 plus 4 into 2 মানে এটো সাইড আৰু এটো সাইড হেকাৰণে মই মাল্টিপ্লাই কৰিছো উইথ 2 সো ইয়াৰ পৰা আমি কি পাই যাম 228 ৰাইট ঠিক তেনেদৰে নতুন ব্ৰেথটো কি হৈ যাব আমাৰ আগতে আছিল 70 প্লাস সিমিলাৰলি 8 হৈ যাব আমাৰ হৈ যাব 78 ওকে সো 78 আৰু 228 হৈ গ'ল এতিয়া নতুন লেংথ আৰু ব্ৰেথ সো ইয়াৰ পৰা মই আকৌ এটা এৰিয়া পাই যাম কি 228 into 78 okay so মই যদি এটো সলভ কৰো ইয়াৰ আনসাৰটো কি হৈ যাব 17784 ঠিক আছে এটো এবাৰ হলো আপোনালোকে মাল্টিপ্লাই কৰি চাব okay 17784 so এটোৰ পৰা মই এই এৰিয়াটো এতিয়া মাইনাস কৰি দিম তেতিয়া আমি হে যোনটো পাথ এৰিয়া হেতু আমি পাই যাম ঠিক আছে so 17784 পৰা যদি আমি মাইনাস কৰো 15400 so epine 4 8 then epine 17 7 3 ako 2 2384 so ama option ki hoye jabo option number b thik ase okay next question to sao a shopkeeper earns a profit of 25% thik ase so 25% earn korise then selling a radio at kiman discount koise 15% discount koise on the printed price now ki koise we need to find the ratio of printed price mp and cost price cp of the ratio so amak dia goise profit to aru koise ki discount koise now we need to find the cost price aru market price ba printed price thik ase so yetu jodi sai jehetu selling price to ki hobo মই যদি চাও দুইটাৰ সেলিং প্ৰাইস যেহেতু বস্তুটো সেমে হয় ঠিক আছে সো আমা কি কৈছে প্রফিট হৈছে 120 কি 25% সো সেলিং প্রাইস তো কি 125% অফ কস্ট প্রাইস
হয়নে যেহেতু 25% প্ৰফিট কৰিছে সেলিং প্ৰাইসটো আমাৰ কি 125% হ'ব অফ দা কষ্ট প্ৰাইস জিনটো আমাৰ উলাব দিছে সো মই হেতু টাৰ্মত লৈ গৈ আছো দেন কি কৈছে আমাক ডিসকাউন্ট দিছিল কিমান 15% সো মানে কি সেলিং প্ৰাইস ইজ ইকুৱেল টু কি 85% অফ the printed price junto amak disile MP hoine so duta SP mo ulai lolu in terms of cost price aru printed price bujile etu jihetu 25% bahise profit so 125% loisu moi aru jihetu 15% discount disile so hekarne 100 minus 15 is 85% of the printed price thik ase etia mo jihetu SP aru SP duta equal hoy so moi etu equal loilo so মানে কি 125% of cost price is equal to 85% of কি হৈ যাব MP ঠিক আছে সো ইয়াৰ পৰা মই ৰেশিও টো উলাই লব পাৰিম যোনটো আমাক দিছিলে উলাবলে is the ratio of MP is to MP by cost price উলাব দিছে সো MP by যদি cost price উলাই এপিনে 125 থাকিলে এপিনে 85 থাকিলে then MP by CP ঠিক আছে এটো যদি আপোনাকে সলভ কৰে এটো পাই যাব আপোনাকে 25 5 to 10 5 5 25 5 1 5 5 7 35 so আমি পাই যাম 25:17 so আপনি অপশন নাম্বার কি হবে অপশন নাম্বার বি 25:17 হৈ যাব আমাৰ ৰেশিও যোনটো উলাব দিছিলে printed price is to cost price ঠিক আছে বুজিলে এটো next question to saw a train of length 400 meter takes 15 seconds to cross a train traveling 300 meter ঠিক আছে parallel traveling at 60 km/h in the opposite direction along a parallel track ঠিক আছে so মানে কি কৈছে এই দুখন parallel trackত দুখন ইটু হিটু পিনে আহি আছে মানে যেহেতু কৈছে আমাৰ অপোজিট সাইডৰ পৰা আহি আছে দুইখন সো ইয়াৰ এখনৰ লেংথ কিমান দিছে 400 মিটাৰ ওকে আৰু ইখনৰ দিছে আমাক কিমান 300 মিটাৰ আৰু which is traveling at 60 km/h ইয়াৰ স্পিড টো দিয়া গৈছে সো আমাক কি কৈছে আৰু কৈছে কি taking 15 seconds to cross each other সো এই দুখনে ক্ৰস কৰে যেনিবা 15 সেকেন্ডছত ওকে যেহেতু অপোজিট সাইডৰ পৰা গৈ আছে সো অপোজিট সাইডে তেকে দুইখন ট্ৰেইন কিমান দেৰিত ক্ৰস কৰে 15 সেকেন্ডছত ক্ৰস কৰে নাও আমাক কি উলাব গৈছে হোৱাট ইজ দা স্পিড অফ দা লংগাৰ ট্ৰেইন মানে এই 400 মিটাৰ যোনখন ট্ৰেইন হৈ গল ইয়াৰ আমাৰ স্পিড টো উলাব দিছে ফাইন সো এই ডায়াগ্ৰামটো দি বুজিলে কি কৰিব লাগিব সো ইয়াত এটা কনসেপ্ট আছে যোনটো হৈ গল ৰিলেটিভ স্পিড সো ৰিলেটিভ স্পিড মানে কি যেতিয়া দুখন টুৱাৰ্ডছ আহে সো হিয়তৰ দুখনৰ ৰিলেটিভ স্পিড টো প্লাস হয় আৰু যেতিয়া একেলগে গৈ থাকে ৰিলেটিভ স্পিড টো ইটোখনৰ পৰা ইটো মাইনাস হয় ঠিক আছে সো হেতু কনসেপ্ট মনত ৰাখিব সো হেতু দিয়ে আজি আমি এক সামটো কৰিম সো ফাৰ্স্ট আমি কি কৰিম সো ফাৰ্স্ট আমি কি উলাম সো যি আমি এটা ৰিলেটিভ স্পিড টো উলাম যেহেতু আমাক ডিসটেন্স টো দিয়া গৈছে আৰু টাইম টো দিয়া গৈছে সো ইয়াৰ পৰা আমি ৰিলেটিভ স্পিড টো উলালো which is distance by time so distance to ki সকলোৱে জানে যে ট্ৰেইনৰ সময় তেখেত দুই length টোৱে হৈ যায় আমাৰ distance cover so which is 300 আৰু 400 আৰু আমাক কি দিছিলে তেখেত দুইখন 15 সেকেন্ডছত যেহেতু ক্ৰস কৰে so 15 okay 700 divided by 15 so এটো যদি সলভ কৰে ইয়াৰ আমি পাই যাও 46.6 মিটাৰ per second so etu hoy gol amar relative speed to okay so etia sabo so amak ki koise je etu kilometer per hour lage tekhetok mane question ot amar demand ase ki etu kilometer per hour lobo lagibo so aru etu amar ki hot ase meter per second ot ase so ami agote mo koisilu je kilometer per hour pra meter per second le anile ki hoy 5/18 multiply koribo lage hane এতিয়া যেহেতু আমি কি কৰিব লাগিব ইয়া উল্টাটো কৰিব লাগিব এতিয়া আমি মাল্টিপ্লাই কৰিম 18/5 দি ঠিক আছে সো মই এটো এতিয়া 18/5 দি মাল্টিপ্লাই কৰিম সো দ্যাট আমি ইয়াৰ কিলোমিটাৰ পাৰ আৱাৰ টো ওলাই যায় সো 46.6 ইনটু 18/5 সো এটো যদি আপোনাকে সলভ কৰে এটো পাই যায় আপোনাকে 168
168 কিলোমিটাৰ পাৰ আৱাৰ সো এটো হৈ গ'ল আপোনালোকৰ ৰিলেটিভ স্পীড সো নাও যিহেতু আমি অলৰেডি কৈছিলো মই অলৰেডি যে যেতিয়া ৰিলেটিভ স্পীডটো এড হয় যেতিয়া দুইখন অপোজিট সাইডৰ পৰা সো আমি এতিয়া ৰিলেটিভ স্পীডটো অলৰেডি পাই গ'লো which is 168 সো এতিয়া আৰু এখনৰ আমাৰ অলৰেডি আমি জানো which is 60 প্লাস s মানে যোনখন আমাৰ ওলাব লাগে আৰু আমি ইয়াৰ ৰিলেটিভ স্পীড কিমান পালো 168 equal to 60 plus s ইয়াৰ পৰা আমি এই যোনখন লংগাৰ ট্ৰেইনৰ হয় স্পীড টো যেহেতু ওলাব দিছে ইয়াৰ পৰা আমি ওলাই যাম which is 168 minus 60 which is 108 so আমাৰ অপচন কি হৈ যাব অপচন নাম্বাৰ a which is in kilometer per hour সকলোৱে বুজিলে ৰিলেটিভ স্পীডৰ হেৰিটো যেতিয়া অপোজিট সাইডে দি আহে প্লাস হয় আৰু যেতিয়া সেম ডিৰেকচনত গৈ থাকে এটো মাইনাস ঠিক আছে সো আজি এটো আমাৰ হেক প্ৰশ্ন আছিল সো ইয়াৰ পিছত নেক্সট ক্লাছত আৰু আমি কিছুমান প্ৰেক্টিস কোৱেশ্চন কৰিম নেক্সট ক্লাছত আমাৰ লাষ্ট ক্লাছ হ'ব কোৱান্টিটি এপ্টিটিউডৰ আশা কৰিলো আপোনালোকে টেষ্ট সিৰিজ সমূহ দিলে সো যদি দিয়া নাই আপোনালোকে চাব পাৰে আমাৰ টেষ্ট সিৰিজ গৈছিলে গুৱাহাটী হাই কোৰ্টৰ কাৰণে সো এটা 7 ডিসেম্বৰ ফ্ৰী টেষ্ট এটাও আছিল আৰু এটা 25 জানুৱাৰী এটা ৰিসেন্টলি এটা ফ্ৰী টেষ্ট আছিল অল আসাম সো আপোনালোকে যদি দিয়া নাই দিব পাৰে আদাৰৱাইজ এতিয়াও পেইড ভাৰ্জনটো আছে আপোনালোকে চাব পাৰে আৰ্লি বাৰ্ড অফাৰ চলি আছে সো আনটিল দেন থ্যাংক ইউ ভেৰি মাচ বাই বাই